তাসলিমা খাতুন। তাসলিমা খাতুন আছেন? নগাঁও সদর থানার অন্তর্গত রাঙ্গুলো টুবুকি নিবাসী জাকির হুসেনের ছোৱালী তাসলিমা খাতুনে আমাৰ হোজাই জিলা মহকুমাৰ শরিয়া শরী পঞ্চায়েতত যোৱা 16/9/2025 ইংরেজি তারিখে আবেদন করেছে যে তাইর আজির পৰা 7 বছর আগত রূপহী পূব হালমারা নিবাসী বাহারুল ইসলামৰ ল'ৰা মহিদুল ইসলামৰ লগত ইসলামী নিয়ম নীতি অনুসৰি বিবাহ হৈছিল। বিবাহৰ পিছত তাই সুখ দুখৰ মাজত প্ৰায় 3 বছৰমান সংসাৰ কৰিছিল। তাইৰ স্বামীয়ে নিচা জাতীয় দ্ৰব্য সেৱন কৰি তাইক নানা ধৰণৰ শাৰীৰিক ও মানসিক অত্যাচাৰ কৰিছিল। বিবাহৰ 3 বছৰ পিছত এদিনাখন তাইৰ স্বামীয়ে তাইক শাৰীৰিক ও মানসিক অত্যাচাৰ কৰে। তাই অত্যাচাৰ সহ্য কৰিব নোৱাৰি পিত্ৰালয়ত গুচি যায়। আজি প্ৰায় 4 বছৰৰ পৰা তাই পিত্ৰালয়ত আটক হৈ আছে। আজি 4 বছৰৰ পৰা তাইৰ স্বামীয়ে কোনো খা খবৰ নলয় আৰু ভৰণ পোষণৰো ব্যৱস্থা কৰি নিদিয়ে ও তালাক দ্বাৰা তাইক মুক্তি কৰি নিদিয়ে। এনে অৱস্থাত তাই এজনী যুৱতী মহিলা হোৱাৰ বাবে স্বামী অবিহনে মান ইজ্জত বচাই জীৱন নিৰ্বাহ কৰা কঠিন হৈ পৰিছে। গতিকে তাইৰ মহিদুল ইছলামৰ সৈতে থকা বিবাহখন শৰীয়ত মোতাবিক ভংগ কৰি দিব লাগে। আমাৰ ইসলামী কজা বোর্ডে উক্ত আবেদন গ্রহণ কৰি যথাৰীতি তাসলিমা খাতুনৰ স্বামীক জাননী ও ফোনৰ জৰিয়তে উক্ত বিষয় সম্পৰ্কে অৱগত কৰা সত্ত্বেও মহিদুল ইসলাম বা তেওঁৰ পৰিয়ালৰ কোনো লোকে আমাৰ কাৰ্যালয়ৰ সৈতে কোনো যোগাযোগ কৰা নাই। অথচ তাসলিমা খাতুনৰ অভিযোগ পৰ্যন্ত খণ্ডন কৰা নাই। আনফালে তাসলিমা খাতুনৰ দাবী শৰীয়তসম্মত সাক্ষ্য দ্বাৰা সত্য প্ৰমাণিত হয়। গতিকে আমাৰ মহকুমা শরিয়াৰ শরী পঞ্চায়েত কজা বোর্ডে আল হিলাতুন নাজিদা নামৰ কিতাবৰ 100 নং পৃষ্ঠাত উল্লেখিত ধাৰা হুকমে জৌজা মুতাআন্নিতৰ বিধি অনুযায়ী আজি 15/11/25 ইংরেজি তারিখে তাসলিমা খাতুনৰ মহিদুল ইসলামৰ সৈতে থকা বিবাহখন বিচ্ছেদ কৰি দিয়ে। তাসলিমা খাতুনে আজিৰ পৰা ইদ্যততে 3টা ঋতু পাৰ হোৱাৰ পাছত অইন ঠাইত বিবাহত আবদ্ধ হ'ব পাৰিব। প্ৰকাশ থাকে যে মহিদুল ইসলামে তাসলিমা খাতুনৰ বিবাহৰ অনাদায় টকা মহাৰাণা আদায় কৰা জৰুৰী ৱাজিব হয় আৰু যৌতুকসমূহ ঘূৰাই দিব লাগে।